শিক্ষা বিভাগৰ পৰা ওলোৱা এটা অফিচিয়েল নোটিছ আপোনালোকৰ সৈতে আলোচনা কৰিম। লাইক এটা কৰি সকলোৱে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব বন্ধু বান্ধৱীৰ সৈতে, আৰু বিশেষকৈ আপোনালোকৰ আজিৰ মন্তব্যটো দিবলৈ একেবাৰে নাপাহৰিব এই বিষয়টোৰ সম্পৰ্কত, কাৰণ শিক্ষা বিভাগে এটা বিগ ঘোষণা কৰিছে বুলি ক'ব পাৰি, বিগ এনাউন্সমেণ্ট আগন্তুক যি টিচাৰ বিশেষকৈ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত কলেজ আৰু ইউনিভাৰ্চিটিসমূহত আপোনালোকৰ এই মন্তব্যসমূহ দিবলৈ একেবাৰে নাপাহৰিব। এই ভিডিঅ'টো চাই বা কথাখিনি জানি সকলোৱে গম পায় যে কালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কলেজ আৰু ইউনিভাৰ্চিটিসমূহত বিশেষকৈ যি প্ৰফেচাৰ আৰু থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডৰ যি চাকৰি, সেই চাকৰিত বাহিৰৰ ৰাজ্যৰ কেণ্ডিডেটে এপ্লাই কৰি চাকৰিটো ল'ব পাৰিব বুলি এটা কৈছিলে ঘোষণা, আৰু তাৰ ঠিক পিছতেই আজি এটা অফিচিয়েল আপডেট আহিছে। আৰু এই আপডেটটো আগতেই দিয়া আছিলে, কিন্তু অফিচিয়েল ৱেবছাইটত শেহতীয়াকৈ প্ৰকাশ কৰিছে, আৰু এই আপডেটটো আগতেই আছিলে। ইয়াত স্পষ্টকৈ ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অসমৰ ফালৰ পৰা এইখন জাৰি কৰা হৈছে, আৰু ইয়াত স্পষ্টকৈ লেখা আছে যে আগন্তুক যি কলেজৰ যি প্ৰফেচাৰ, লাইব্ৰেৰিয়ান, আনকি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট থাকিব সেই প্ৰভিঞ্চিয়েলাইজ কলেজসমূহত, তাত PRC পাৰ্মানেণ্ট ৰেচিডেঞ্চি যিখন চাৰ্টিফিকেট সেইখন আচলতে মেণ্ডেটৰী নহয়, অৰ্থাৎ আপোনালোকৰ PRC নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ এইটোৱে সূচায় যে PRC নথকা মানে অসমৰ বাহিৰৰ যিসমূহ ছাত্ৰ ছাত্ৰী বা প্ৰাৰ্থী, তেওঁলোকক আচলতে আবেদনৰ সুবিধা দি চাকৰি লোৱা মানে থলুৱা নিবনুৱাক আচলতে মাধমাৰ দিয়া বুলি ক'ব পাৰি। এই বিষয়টো ভাল বিষয় হৈছে নে বেয়া বিষয় হৈছে, আপোনালোকে এটা সমালোচনাত্মক মন্তব্য আগবঢ়াওক, কাৰণ আমি প্ৰফেচাৰৰ ক্ষেত্ৰত এইটো অকণমান গ্ৰাহ্য কৰিব পাৰি, কিন্তু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টতো তেওঁলোকে PRC নহ'লেও হ'ব বুলি এটা ঘোষণা কৰিছে। বহুত বেছি এটা বেয়া কৰিছে বুলি আমাৰ চেনেলৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ, আৰু আপোনালোকে কি বিচাৰিছে সেইটো কমেণ্ট কৰি জনাব। চৰকাৰখনক আচলতে এটা সমালোচনা কৰক, গঠনমূলক পৰামৰ্শ দি আচলতে এই বিষয়সমূহ সামাজিক মাধ্যমৰ আগত দাঙি ধৰাটো বহুত বেছি প্ৰয়োজনীয় হৈ গৈছে, কাৰণ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টত কিন্তু PRC মেণ্ডেটৰী কৰিব লাগিছিলে। এইটো কি বিষয় গ্ৰহণ কৰিলে আপোনালোকে মন্তব্য দিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।